নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 14 জুলাই। আজি অসমৰ লাখ লাখ মহিলাসকলৰ বাবে ভাল খবৰ, কিয়নো এইবোৰ মহিলাসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন। লগতে কৃষকসকলক 8,000 টকাৰ আৰ্থিক সাহায্য প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসম চৰকাৰে প্ৰদান কৰা এক বিশেষ আপডেট লৈ। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে কৃষকসকলৰ বাবে নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে কি লিখা আছে পঢ়ি আপোনালোকক বিতংভাৱে বুজাই দিছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। ইয়াতে লিখা আছে এৰিয়েল বীজ সিঁচা পদক্ষেপ। ড্ৰোনৰ জৰিয়তে বৃহৎ পৰিসৰত বীজ সিঁচি বনাঞ্চল, পাহাৰীয়া ঢাল আৰু নদী কাষৰ অঞ্চলসমূহ পুনৰ সেউজীয়া কৰি তোলাৰ পদক্ষেপ। তাৰপিছত আৰু কি লিখা আছে পঢ়ি শুনাই দিছোঁ, অনুগ্ৰহ কৰি চাই থাকিব। তাৰপিছত আৰু লিখা আছে গজমিত্ৰ 2.0 আঁচনি। হাতী মানুহৰ সংঘাতৰ ফলত কৃষকৰ ক্ষয়ক্ষতি হোৱাৰ বাবে চৰকাৰে আৰম্ভ কৰিছে গজমিত্ৰ 2.0 আঁচনি। এইখন আঁচনিৰ জৰিয়তে কৃষকসকলে 8,000 টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে লিখা আছে হাতী মানুহৰ সংঘাত ৰোধৰ ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ এই কাৰ্যসূচী 8খন জিলাৰ পৰা সম্প্ৰসাৰণ কৰি 26খন জিলালৈ বিস্তৃত কৰা হৈছে। এতিয়াৰ পৰা গজমিত্ৰ আঁচনিখন 8খন জিলাৰ পৰিৱৰ্তে অসমৰ 26খন জিলাত ৰূপায়ণ কৰিব চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ লাগিছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল শ্ৰমিকসকলৰ বাবে। আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে, অসম চৰকাৰে 2026-27 চনৰ বিত্তীয় বৰ্ষৰ বাজেটত শ্ৰমিকসকলৰ বাবে এনেকুৱা কেইখনমান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। কি কি সিদ্ধান্ত গ্ৰহণ কৰিছে এটা এটাকৈ পঢ়ি আপোনালোকক শুনাই দিছোঁ। 1 নম্বৰ লিখা আছে এই বিত্তীয় বৰ্ষত 1.14 লাখ পৰিয়াল ভূমিৰ অধিকাৰ লাভ কৰিব। 2 নম্বৰ লিখা আছে যোগ্য বিবেচিত চাহ বাগিচা শ্ৰমিকৰ বাবে PMAY গৃহৰ নীতিগত অনুমোদন। তেতিয়াৰ পৰা চাহ বাগিচা শ্ৰমিকসকলক চৰকাৰে প্ৰদান কৰিব PMAY চৰকাৰী ঘৰ। যিসকল চাহ বাগিচা শ্ৰমিকসকলে PMAY ঘৰ লাভ কৰা নাই, সেইসকলে অতি শীঘ্ৰেই নতুনকৈ কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে অহা 5 বছৰত চাহ বাগিচাৰ সকলো 5.3 লাখ পৰিয়ালক ভূমিৰ পট্টা প্ৰদান কৰা হ'ব। চাহ উদ্যোগৰ পৰা সংগৃহীত কৃষি আয়ৰ সম্পূৰ্ণৰূপে চাহ বাগিচাৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিব অসম চৰকাৰে। তেতিয়া আপোনালোকক দিবলৈ লাগিছে আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ লাখ লাখ মহিলাসকলৰ বাবে। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, সেইসকল মহিলাই ভিডিঅ'টোত ক্লিক কৰিছে যদি স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিয়নো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু অৰুণোদয় আঁচনি টকা আপোনাৰ বেংক একাউণ্টত সোমোৱা নাই, তেন্তে আপোনাৰ বাবে আহি গ'ল ভাল খবৰ। কিয়নো অৰুণোদয় আঁচনিখন আৰম্ভ কৰাৰ পিছৰ পৰাই অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখটো পেঞ্চন আৰু অৰুণোদয়ৰ দিন হিচাপে ঘোষণা কৰিছিল। প্ৰতি মাহৰ 10 তাৰিখত অসম চৰকাৰে অৰুণোদয় আঁচনিৰ লগতে ইন্দিৰা সৰ্বজনীন বিধৱা পেঞ্চন আঁচনি, দীনদয়াল দিব্যাংগজন সাহায্য আঁচনি, তাৰপিছত আৰু কোৱা হৈছে অৰুণোদয় আঁচনি, শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি, ৰাষ্ট্ৰীয় দিব্যাংগ পেঞ্চন আঁচনি, বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনি টকা প্ৰদান কৰিছিল। অসম চৰকাৰে কেইদিনমান আগত কৰা ঘোষণা অনুযায়ী মহিলাসকলে অহা আগষ্ট মাহৰ প্ৰথমতে লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। কিন্তু এতিয়ালৈকে কোনো নিৰ্দিষ্ট তাৰিখ প্ৰকাশ কৰা নাই। হয়তো মহিলাসকলে অহা 10 আগষ্ট তাৰিখেহে নিজৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।